নমস্কাৰ ৰাইজ, মই অকণমান আগতে এটা ফেচবুকত পোষ্ট কৰিছিলোঁ। মোৰ দদৰাৰ বাইদেউহঁতৰ ঘৰত ভিক্টৰ দাসে গৈ তেওঁ চিনেমাৰ কায়দাৰে গাড়ীখন লৈ গৈছে, থাৰখন লৈ আহিছিলে ন, থাৰখন লৈ আহিছে। আহি কিনে তেওঁ প্ৰথম এই ঘৰটোৰ ইয়াতে দুৱাৰখনত লঠি আছে, এইবিলাক লঠি আছে। প্ৰথম কথা এই লঠি আছে জোতাৰে, এয়া লঠি আছে। তাৰপিছত যিমান আছে গ্লাছ, এইবিলাক গ্লাছ ৰডেৰে ভাঙি পেলাইছে গোটেই, এই ভাঙি পেলাইছে। তাৰপিছত এই দুটা ভাগি নহয়, এই খিৰিকী গোটেই ভাঙি পেলাইছে, এই খিৰিকী ভাঙি পেলাইছে, এইবিলাক ভাঙি পেলাইছে। কাজিয়াৰ সূত্ৰপাত হয় ইলেকশ্যনৰ সময়ত। মোৰ ভাগিন দুটাৰ গাড়ীত সি অত্যাধিক মদ্যপান কৰি লৈ থাইছে। এই ভাগিন দুটা ইমান সৰু সৰু ল'ৰা, সেই বুঢ়াটোৱে ইহঁতৰ লগত মিলে নেকি কাজিয়া কৰিব? কি হৈছিলে বাবু সেইদিনাখন সি চকত মানে চব গাড়ী ৰখাই আছিল, পছৰে ফালে সোমোৱা দদৰা চকত। তাৰপিছত আমি শিঙিমাৰী ফালৰ পৰা আহি পিনে চকত গাড়ীখন ৰখাই দিলো। তাৰপিছত এখন ব্ৰেজাক সি বেগ আহিব দিলে, ব্ৰেজাখন বেগ আহি পিনে আমাৰ গাড়ীত লগা অৱস্থাত হৰ্ণ মাৰি দিলো। সেই গাড়ীৰ পৰা নামি পিনে চিধা মানে লাগ মাৰি দিছে গাড়ী, হৰ্ণ মাৰা কাৰণে। তাৰে পিছত এই দুটা ভাগিন ইমান সৰু ল'ৰা, সেই সৰু ল'ৰা দুটাক গলত কিবা মাৰি দিছে সেই বুঢ়াটোৱে। গোটেই বহুতে কৈছিলে টংকে ডেকা আৰু ভিক্টৰৰ মাজত কিবা শত্ৰু আছিলে। তেওঁৰ লগত মোৰ কোনো শত্ৰু নাই। শত্ৰু এইবাৰ সি নিজে কৰিছে, সি বেয়া জেগাত হাত দিছে এইবাৰ। এয়া ঘৰ চাওক। আৰু এটা দেখাই আছো আটাইতকৈ দুখজনক, কুকুৰটো ক'ত আছে? প্ৰায় বহুতে কৈছে মই হেনো মিছা কথা কৈছো, কুকুৰ মাৰা নাই, মই কুকুৰটো দেখাই আছো। এই কাষৰ ঘৰৰ কুকুৰটো মাৰিছে। কুকুৰটো ক'ত? তেজু আছে বাবু। কিহেৰে কোবাইছে কুকুৰটো? কি লোহাৰ হেৰি দি? এয়া সৰু সৰু বাচ্ছাও কৈছে কিহেৰে মাৰিছে তই? কুকুৰটো কয় এয়া চাওক, কুকুৰটোৰ তেজ ইয়াত পৰি আছে। কুকুৰটো বৰ্তমান মৃত্যু হোৱা নাই কুকুৰটো। এয়া লাষ্ট মুমেণ্ট আৰু এয়া মুখেৰে তেজ ওলাইছে, ৰডেৰে কোবাইছে। চাওক ৰাইজ, এয়া অন্তিম অৱস্থাত তেওঁ মাথাত কোবাইছে। আপোনালোকে দেখা পাইছে বাইদেউ? কিহেৰে কোবাইছে? লোহাৰ দৰে। কুকুৰটো কিয় মাৰে? তেওঁ বাৰু ভাগিনহঁতৰ লগত কিবা কাজিয়া লাগিছে, কুকুৰটো কিয় মাৰিলে? আহি কেনে মাৰিছে। চাওক ৰাইজ, গোটেইবিলাকে কৈছে। আপোনালোকে চাওক, মই মিছা কৈছো যদি গোটেই ৰাইজখিনি আছে ইয়াতে। এই কুকুৰটোৰ অৱস্থা দেখিছে? কুকুৰটো কিয় মাৰিব লাগে? আৰু ৰাস্তাৰে যোৱা গাড়ীত সি লঠিয়াব অধিকাৰ ক'ত পালে সি? তাৰ লগত মোৰ শত্ৰু বুলিছে, মোৰ কোনো ধৰণৰ শত্ৰু নাছিল, এতিয়া শত্ৰু হলো। কাৰণ বহুতে কৈছে তাৰ লগত মোৰ কিবা শত্ৰু, একো শত্ৰু নাই। ভিক্টৰে মোক ফোন কৰিছিলে, ময়ো কথা পাতিছিলো, কিন্তু সি বেয়া জেগাত হাত দিছে। এইবাৰ থানাত বহাই ৰাখিছে, থানাত বহালে নহব। এইবাৰ মই গৈ আছো, তাৰ কিমান অকাত আছে চাওঁ। এইবাৰ তাৰ লগত শত্ৰুতা কৰা নাছিলো কেতিয়াও। এয়া গাড়ীৰ গ্লাছ ভাঙিছে। আৰু ভাগিনটোতে কি সৰু সৰু ল'ৰা, তাতে গলত টিপা মাত ধৰে হাৰামজাদা। আৰু ঘৰতো অকলে থাকোতে হয় নেকি? 15টামান ল'ৰা লৈছে। আমি গতিকে মই এই লাইভটোৰ জৰিয়তে অসমৰ ডিজিপি মহোদয়লৈ অনুৰোধ কৰিছো, এনেকুৱা পশুবিলাকক মুক্ত পথাত, তেওঁলোকৰ বাবে মুকলি আকাশ তল নহয়, তেওঁলোকৰ বাবে কাৰাগাৰে যথেষ্ট। কাৰাগাৰৰ পৰা যে কেতিয়াও ওলাব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰি দিয়ক। কাৰণ এনেকুৱা এইবিলাক বিষাক্ত হয়। এই জাবৰবিলাকক থানাতে সোমাই দিব লাগে। গতিকে এখেত মোৰ বাইদেউ হয়, এই বাইদেউ হয় মোৰ। বাইদেউকো বোলে এদিন কোনদিনা আছিলে? পিছদিনা আছিলে। যেতিয়া ঘৰত দম দিব আহিছিল, ল'ৰাকেইটাক মাতিব লাগে, ল'ৰাকেইটাক বোলে চাই ল'ব আৰু য'তে পাই ত'তে তাৰমানে খতম কৰি দিব আৰু সেইটো কথা ধমকি দিছে। আৰু আজিও সেইটো ধমকি দিছে। আজিও থানাতো য'তে পাই দেখে মানে। গতিকে হ'ব, ভিক্টৰ দাসৰ কিমান অকাত আছে চাই লওঁ এইবাৰ। এই লাইভৰ জৰিয়তে তাকো সকীয়াই দিছো, তাৰ কিমান দম আছে চাই লওঁ। মই থানাত গৈ আছো আমি এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।